প্ৰতি বছৰৰ দৰে আমি 2011 চনৰ পৰা মাজিগাঁও সাংস্কৃতিক সন্ধিয়া পাতি আহিছোঁ। লুইতপৰীয়া সাংস্কৃতিক সন্ধিয়া নামেৰে মাজিগাঁও সাংস্কৃতিক সন্ধিয়া এখনি আমি পাতি আহিছোঁ আৰু প্ৰতি বছৰ জুন মাহতে অনুষ্ঠানটি হয়। এই অনুষ্ঠানটিৰ আজি 7 জুন 2025 চনৰ প্ৰথমৰ কাৰ্যসূচী, ৰাতিপুৱাৰ কাৰ্যসূচীত আমাৰ শ্বহীদ দৰ্পণ আৰু খেল পতাকা উত্তোলন, লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ পতাকা উত্তোলন, এই গোটেইখিনি কাৰ্যসূচী খুব ভালদৰে নিয়াৰিকৈ হৈ গ'ল। আৰু সন্ধিয়াৰ ভাগলৈ ইয়াত আজি কোনে কোনে পতাকা উত্তোলন কৰিলে? ইয়াতে আমাৰ খেল পতাকা উত্তোলন কৰিলে আমাৰ সন্মানীয় শ্ৰীযুত অখিল কলিতাদেৱ, তেওঁ বিশিষ্ট খেলুৱৈ আৰু শিক্ষক, আৰু শ্বহীদ দৰ্পণ শ্বহীদ ভাস্কৰ কলিতাৰ মাতৃ শ্ৰীযুতা ৰাজুবালা কলিতা মহোদয়নীয়ে তেখেতৰ দ্বাৰা শ্বহীদ দৰ্পণ কৰা হ'ল। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পতাকা উত্তোলন কৰিছে আমাৰ লুইতপৰীয়া সাংস্কৃতিক সন্ধিয়াৰ সভাপতি শ্ৰী কৰুণাকান্ত কলিতাদেৱে। আৰু গোটেই মাজিগাঁও ৰাইজৰ সহায় সহযোগিতাৰে এই অনুষ্ঠানটি আগৰ পৰাই চলি আহিছে আৰু এনেদৰে চলি যাব। আজি বিভিন্ন ধৰণৰ খেল, কেনেকুৱা ধৰণৰ খেল ৰাখিছে আপোনালোকে? আজি বিভিন্ন ধৰণৰ খেলৰ ভিতৰত বিশেষ আকৰ্ষণীয় খেল হ'ব আমাৰ ৰছী টনা খেল প্ৰতিযোগিতা, তাৰে লগতে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। আৰু চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখা খ শাখা বুলি 2টা শাখা থাকিব, আৰু সেই 2টা শাখাতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ক শাখা আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ খ শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ এই অঞ্চলৰ সকলো চিত্ৰশিল্পীক আহি ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কমিটিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। লগতে বিভিন্ন ধৰণৰ খেল ধেমালি, ৰছী টনা খেল ইত্যাদিকে ধৰি যি সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিবিলাক হ'ব, এই গোটেইখিনিতে সকলো ৰাইজৰে সহায় সহযোগিতা আৰু অংশগ্ৰহণ আমাৰ উদ্যোক্তা সমিতিয়ে কামনা কৰিছোঁ। নিশাৰ ভাগত কেনেকুৱা অনুষ্ঠান ৰাখিছে? নিশাৰ ভাগত আমাৰ ইয়াতে মানে সন্ধিয়ালৈ আমাৰ কাৰ্যসূচীত বিশেষ আকৰ্ষণীয় হিচাপে মৰ্মিতা মিত্ৰ থাকিব আৰু বংগকন্যা, আৰু লগতে আমাৰ থাকিব মেট্ৰিক্সৰ গীতৰ শৰাই শেষৰ ভাগলৈ, আৰু নৰেন শৰ্মাৰ কৌতুক অভিনয় থাকিব। ঠিক আছে। আৰু স্থানীয় শিল্পীয়ে গীত মাত কৰিব। Stay informed, stay ahead. News NE 365.